FM বেণ্ডৰ 101.6 মেগাহাৰ্টজত আৰু মিডিয়াম ৱেভৰ 411.5 মিটাৰত আকাশবাণী গুৱাহাটীৰ এয়া FM মহাবাহু আগবঢ়াইছো এটি ফোন ইন অনুষ্ঠান ভূ প্ৰজ্ঞা এই শিতানত আজিৰ আলোচনাৰ বিষয় মিছন বসুন্ধৰা সমল ব্যক্তিৰূপে ষ্টুডিঅ'ত উপস্থিত আছে ৰাজহ বিভাগৰ সচিব অমিতাভ ৰাজখোৱা অসম জৰীপ আৰু বন্দোবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তী আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব আনন্দ কুমাৰ দাস ফোন নম্বৰ দুটি হৈছে 0361266186 আৰু 036126623325 ফোন নম্বৰ দুটি আকৌ এবাৰ কৈছো 0361266186 আৰু 036126623325 অনুষ্ঠানটিৰ আঁত ধৰি মাইক্ৰফোনৰ সন্মুখত এয়া মানস প্ৰতিম শৰ্মা। নমস্কাৰ শ্ৰোতাসকল, ৰাজহ বিভাগৰ সজাগতা সন্দৰ্ভত ভূ প্ৰজ্ঞা শীৰ্ষক এই বিশেষ অনুষ্ঠানলৈ আপোনালোকক স্বাগতম জনাইছো। মই অৰুণিমা গোস্বামী আৰু প্ৰতি সোমবাৰে প্ৰচাৰ হ'বলগীয়া এই বিশেষ অনুষ্ঠানত আজি মিছন বসুন্ধৰা শীৰ্ষক বিষয়ত কথা পাতিবলৈ লৈছো। আমাৰ সৈতে আছে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ সচিব অমিতাভ ৰাজখোৱা, অসম জৰীপ আৰু বন্দোবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ অধ্যক্ষ পংকজ চক্ৰৱৰ্তী আৰু ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ যুটীয়া সচিব আনন্দ কুমাৰ দাস ডাঙৰীয়া। তিনিওগৰাকীকে আমাৰ এই অনুষ্ঠানলৈ আদৰণি জনাইছো। আৰু প্ৰথমতে আমি জানিব বিচাৰিম চক্ৰৱৰ্তী ডাঙৰীয়াৰ পৰা যে ভূ প্ৰজ্ঞা বুলি আমি ইতিমধ্যে শ্ৰোতাসকলক কৈছো, কিন্তু ভূ প্ৰজ্ঞানো আচলতে কি এই বিষয়ত জানিব বিচাৰিছো। নমস্কাৰ। ভূ প্ৰজ্ঞা অসম জৰীপ আৰু বন্দোবস্তি প্ৰশিক্ষণ কেন্দ্ৰৰ এক বিশেষ কাৰ্যসূচীৰ জৰিয়তে সকলো নাগৰিকক ভূমি সম্পৰ্কীয় নীতি নিয়ম তথা চৰকাৰৰ ৰাজহ বিভাগৰ বিভিন্ন কাৰ্যসূচীসমূহ অৱগত কৰাৰ উদ্দেশ্যে এই কাৰ্যসূচী গ্ৰহণ কৰা হৈছে। ভূমি নীতি বা ভূমি সম্পৰ্কীয় জ্ঞানৰ অভাৱত ৰাইজে প্ৰায়ে অসুবিধাৰ সন্মুখীন হ'বলগীয়া হয়, যাৰ ফলত মধ্যভোগীৰ হাতত জীয়াতু ভুগিবলগীয়া হয়। ভূমি সম্পৰ্কীয় আইন কানুন নীতি নিৰ্দেশনাসমূহ এক বিশেষ পৰ্যায়ত সীমাবদ্ধ হোৱাৰ বাবেই ৰাইজে এই সম্পৰ্কে জনাৰো বিশেষ সুবিধা নাথাকে। ভূ প্ৰজ্ঞা অনুষ্ঠানৰ জৰিয়তে ৰাইজক ভূমি সম্পৰ্কীয় আইন কানুন নীতি নিৰ্দেশনা আৰু কিছু তথ্য অৱগত কৰাৰ প্ৰয়াস কৰা হৈছে। ইয়াৰ ফলত ৰাইজৰ অংশগ্ৰহণৰে ৰাজহ আৰু দুৰ্যোগ ব্যৱস্থাপনা বিভাগৰ তথা স্বচ্ছ প্ৰশাসন ব্যৱস্থা অধিক শক্তিশালী কৰি তোলাৰ প্ৰয়াস কৰা হৈছে। ইতিমধ্যে অসম চৰকাৰৰ অভিলাষী আঁচনি মিছন বসুন্ধৰাৰ জৰিয়তে ৰাজহ চক্ৰত বিভিন্ন সেৱা স্বচ্ছতা আৰু ক্ষিপ্ৰতাৰে আগবঢ়োৱা হৈছে। ৰাইজ নিজৰ নিজৰ ভূমি সম্পৰ্কীয় কামসমূহ শুদ্ধ আৰু সঠিকভাৱে নিৰূপণ কৰি মিছন বসুন্ধৰা সফল কৰাৰ কাৰণে আমি এই সুযোগতে আহ্বান জনালোঁ। নিজৰ নিজৰ ভূমি নথি শুদ্ধিকৰণ বা উন্নতিকৰণৰ ক্ষেত্ৰত যাতে ইজনে সিজনৰ সহায়ক হওক আৰু নিজে যাতে এই ক্ষেত্ৰত আগবাঢ়িব পাৰে, নিজে বুজি পাব পাৰে, তাৰ বাবে এই ভূ প্ৰজ্ঞা অনুষ্ঠান। হয়, গতিকে ভূ প্ৰজ্ঞা সম্পৰ্কে আপুনি থুলমূলকৈ অৱগত কৰিলে। গতিকে ভূ প্ৰজ্ঞাই জনসাধাৰণক সচেতন কৰিব যাতে মিছন বসুন্ধৰাৰ যি সুবিধাসমূহ গ্ৰহণ কৰিব পাৰে। গতিকে এইখিনিতে আমি ৰাজখোৱা ডাঙৰীয়াৰ পৰা জানিবলৈ বিচাৰিছোঁ যে মিছন বসুন্ধৰা কি আৰু ইয়াৰ সুবিধা কেনেদৰে লাভ কৰিব পাৰে জনসাধাৰণে বা ইয়াৰ গুৰুত্ব কেনেধৰণৰ? হয়, নমস্কাৰ। মিছন বসুন্ধৰা বুলি যিটো মিছন আৰম্ভ কৰিছে অসম চৰকাৰে, সেইটো যোৱা 2 অক্টোবৰ 2021 আৰম্ভ কৰা হৈছিল। অসমৰ মাননীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইয়াৰ শুভাৰম্ভ কৰিছিল আৰু এইটো অসমৰ 27খন জিলাত বৰ্তমান চলি আছে। এই 27খন জিলা কিয় হৈছে? 34খনৰ ভিতৰত 27খন হৈছে কাৰণ BTRৰ জিলাকেইখন কাৰ্বি আংলং, ডিমা হাছাও এই এলেকাকেইটা বাদ পৰা হৈছে। এই এলেকাকেইটা আমাৰ অসম চৰকাৰৰ অধীনত নহয়, তাত অট'নমাছ কাউন্সিল আছে, গতিকে এইকেইটা এলেকা বাদ দিয়া হৈছে। বাকী 27খন জিলাত এই মিছন বসুন্ধৰা আৰম্ভ কৰা হৈছে। ইয়াৰ প্ৰকৃত উদ্দেশ্য হ'ল কি যে ভূমি নথিসমূহৰ বিভিন্ন কাম কাজবিলাক আমাৰ ৰাইজে খৰতকীয়াভাৱে আৰু সুচাৰুভাৱে তেওঁলোকে যাতে সম্পন্ন কৰিব পাৰে, সেইটোৰ কাৰণে অসম চৰকাৰে এইটো এটা প্ৰয়াস লৈছে।
আৰু ইয়াৰ জৰিয়তে বিভিন্ন সেৱা আগবঢ়োৱা হৈছে। এই সেৱাসমূহ মই অলপ কৈ দিছোঁ। তাৰ ভিতৰতে মিউটেশ্যন বুলি যাক কওঁ আমি নামজাৰি, এই নামজাৰিৰ দুটা বেলেগ বেলেগ পৰ্যায়, দুটা বেলেগ বেলেগ ধৰণ থাকিব পাৰে। যেনেকৈ উত্তৰাধিকাৰী সূত্ৰে নামজাৰি হ'ব পাৰে, যিটো আমাৰ কোনোবা দেউতাক বা ঢুকোৱাৰ পিছত যেতিয়া নিজৰ পুত্ৰ বা কন্যালৈ সেই মাটিখিনি যাব, তেতিয়া এইটো মিউটেশ্যন কৰিব লাগে। গতিকে উত্তৰাধিকাৰী সূত্ৰে সেইটো মিউটেশ্যন। ছাৰ অকণমান আপোনাক ৰখাব লাগিব, আমাৰ ফোন এটা আহিছে শ্ৰোতাৰ। হেল্ল' হেল্ল', হয়, কোনে কৈছে আপুনি? আপোনাৰ পৰিচয়টো দিব। মই কৈলাশ ডাঙৰ কৈছোঁ, ৰঙিয়াৰ তিমুৰ নপুৰকা সত্ৰৰ পৰা। হয়, কওকচোন বাৰু। বাইদেউ নমস্কাৰ। মই মাটি যিবিলাক খাজনা ৰচিদ আছে আমাৰ দেউতাহঁতৰ নামত, আমাৰ নিজৰ দেউতা নাই, আটাও নাই, কিন্তু আমাৰ নামত কৰিব লাগিলে কি কৰিব লাগিব বাইদেউ? ধন্যবাদ। উত্তৰটো দিব নিশ্চয় ৰাজখোৱা ডাঙৰীয়া। খাজনাৰ ৰচিদ দেউতাৰ নামত আছে। হয়, ককাকৰ নামত আছে, দেউতাকৰ নামত আছে, তেখেতৰ নামলৈ হোৱা নাই, পৰিৱৰ্তন হোৱা নাই। খাজনাৰ ৰচিদটো যদি দেউতাকৰ নামত আছে, তাৰমানে মাটিখিনি নিশ্চয় দেউতাকৰ নামতে আছে। দেউতা নাই, ককাও নাই। ককা নাই, দেউতাও নাই, কিন্তু মাটিখিনিৰ নামটো নিশ্চয় আপুনি আপোনাৰ মিউটেশ্যনত কৰি পেলাই নামজাৰি কৰি আপোনালৈ অহা নাই এতিয়াও। কিবা খৰচ পাতি বেছি পৰিব নেকি? নহয়, খৰচ পাতি নপৰে। এইটো হৈছে নামজাৰিটো আপুনি এতিয়া মিছন এই বসুন্ধৰাৰ জৰিয়তে কৰিব পাৰে। ইয়াতে এতিয়া অনলাইন আপোনাৰ এটা পৰ্টেল আছে, মিছন বসুন্ধৰা। আপুনি যিকোনো অনলাইন ঠাইত গৈ বা নিজেও কৰিব পাৰে, মোবাইলৰ জৰিয়তে কৰিব পাৰে। চক্ৰ বিষয়া তাতো আপুনি তাতে আবেদন কৰি পেলাইও এইটো কামটো কৰিব পাৰে। গতিকে আপোনাৰ যদি বাকী নথিপত্ৰখিনি আপুনি দি পেলাই, ৰঙিয়াত অলপমান প্ৰব্লেম হয় তাৰমানে। হয়, দাস ডাঙৰীয়াও জনাব। মই অকণমান বস্তু ক'ব খুজিছোঁ যে আপোনাৰ এতিয়ালৈকে আপোনাৰ ভূমি নথিটো আপোনাৰ ককাৰ নামতে আছে, খুব সম্ভৱ নহয় জানো? গতিকে ককাৰ পাছত আপোনাৰ দেউতাৰ নামত আহিব লাগিব। দেউতা আপোনাৰ নাই চাগে ন? দেউতা নাই, গতিকে দেউতাৰ পাছত আপোনাৰ নামত আহিব। গতিকে আপুনি ফাৰ্ষ্ট কথা হ'ল আপুনি মানে নামজাৰি কৰিব লাগিব। কিন্তু ডকুমেণ্টছ আপুনি এইটো ডকুমেণ্টছেই লাগিব। তাৰমানে এতিয়া আপুনি অনলাইন ফৰ্মখনটো পায়েই যাব। তাৰ লগত আপুনি ডেথ চাৰ্টিফিকেটটো আপুনি ককাৰ যদি আছে ভাল কথা, বা দেউতাৰ যদি আছে ভাল কথা। আৰু যদি ডেথ চাৰ্টিফিকেট যদি নাইও আপোনাৰ, তাৰমানে তেতিয়াহ'লে আপুনি যদি গাঁও এৰিয়াত পৰে আপোনাৰ গাঁওবুঢ়াৰ চাৰ্টিফিকেটখন হ'লেও হ'ব। আৰু কিবা যদি গাঁওবুঢ়া নাথাকে, আপুনি GP ছেক্ৰেটেৰীৰ পৰা এখন উত্তৰাধিকাৰী, মানে যদি আপোনাৰ দেউতা বা আপোনাৰ ককাৰ কোন ৱাৰিছ আছে, লিগেল ৱাৰিছ যোন আছে, সেইখনৰ এখন চাৰ্টিফিকেট লৈ ফৰ্মখনৰ লগত মানে আপলোড কৰিলে হ'ব। নালাগে, এইটো অনলাইন ব্যৱস্থা আছে। গতিকে ফৰ্মখনৰ লগতে এই ডকুমেণ্টছখন দিলে হৈ যাব। অনলাইন আপুনি বসুন্ধৰা পৰ্টেলত অনলাইন আহক, আপুনি আহি এই ডকুমেণ্টছখন ছাবমিট কৰি দিয়ক। তাৰপিছত এইটো অট'মেটিকলি হৈ যাব অনলাইনটো। আৰু যদি আপুনি অনলাইনত কৰিব দিগদাৰী পায়, তেতিয়া আপুনি চক্ৰ বিষয়াৰ কাৰ্যালয়ত যাব। যাই পেলাই তাত আপুনি ক'ব যে এইটো আমি মিছন বসুন্ধৰাৰ অন্তৰ্গত আমি এইটো এপ্লাই কৰিছোঁ। তেতিয়া তেখেতসকলে আপোনালোকক আগবঢ়াই দিব। আৰু মই আপোনাক ক'ব বিচাৰিছোঁ যে basundhara.assam.gov.in BASUNDHARA basundhara.assam.gov.in ইয়াত এপ্লাই কৰিব পাৰে। যদি আপোনাৰ অসুবিধা হয়, ৰাজহ চক্ৰ বিষয়াৰ কাৰ্যালয় ৰঙিয়াৰ চাৰ্কুল অফিচত যাব। আৰু নহ'লে ইতিমধ্যে বিস্তৃতভাৱে গোটেই অসমতে ৰাজহ আদালতৰ এটা ব্যৱস্থা কৰা হৈছে। আপোনালোকৰ গাঁওবিলাকত ৰাজহ আদালত হ'ব। ইতিমধ্যে যদি হৈ গৈছে মই নাজানো, আপুনি হোৱা নাই, তেতিয়াহ'লে হ'ব। তেতিয়া সেই ৰাজহ আদালতো আপোনালোকে এই কথাখিনি ক'ব পাৰে। হয়, ধন্যবাদ প্ৰশ্নৰ বাবে। আৰু আমাৰ সচিব ৰাজখোৱা ডাঙৰীয়াই কৈ আছিল বসুন্ধৰা সম্পৰ্কে। হয়, ইয়াৰ সেৱাসমূহৰ বিষয়ে মই কৈ আছিলোঁ। প্ৰথমতে এতিয়াতো আমি উত্তৰাধিকাৰী সূত্ৰে নামজাৰিটো আছেই। তাৰ লগতে নামজাৰি খৰিদাৰী সূত্ৰে, মানে কোনোবাই যদি মাটিখিনি কিনিছে বা দান আদি দিছে, সেই সূত্ৰেও ডিড কৰি পেলাই যদি দিছে, তো সেই সূত্ৰেও এইটো নামজাৰিৰ কাৰণে ইয়াত ব্যৱস্থা আছে। ইয়াৰ পিছত 3 নম্বৰতে বিবাদহীন মাটিৰ বাটোৱাৰা, যিটো পাৰ্টিশ্যন বুলি আমি কওঁ, মাটিৰ বাটোৱাৰা কৰা যায় ককাই ভাইৰ মাজত বা তেনেকুৱা, সেইটো বিবাদহীন হ'ব লাগিব। বিবাদ যদি থাকে তেতিয়া নহ'ব, কিন্তু বিবাদহীন হ'লে এই মাটিৰ বাটোৱাৰাটো ইয়াৰ জৰিয়তে পাৰিব কৰিব। ইয়াৰ উপৰিও খেতি মাটিৰ পৰা যদি অকৃষি ভূমিলৈ শ্ৰেণী পৰিৱৰ্তন কৰিব লগা হয়, এইটো ৰিক্লাছিফিকেশ্যন বুলি কয়,
সেইটো কৰিব পাৰিব, কিন্তু ইয়াতে এটা সীমা বান্ধি দিছে যে 1 বিঘালৈকে মাটিহে কৰিব পাৰিব। 1 বিঘাতকৈ বেছি হ'লে সেইটো মিছন বসুন্ধৰাৰ জৰিয়তে নহ'ব। ইয়াৰ লগতে আৰু এটা আছে যে আবণ্টন পত্ৰৰ পৰা ম্যাদীকৰণ। বহুত মানুহে এলটমেণ্ট চাৰ্টিফিকেট বুলি কয় আবণ্টন পত্ৰ। এই এলটমেণ্ট চাৰ্টিফিকেট পাই মাটি এলট কৰি দিয়া হয় তেওঁলোকক, কিন্তু সেইটো ম্যাদী নহয়, এইটো এলটেড মাটিহে হয়। গতিকে তাৰ পৰা আকৌ ম্যাদী কৰিব লাগে। ইয়াৰ জৰিয়তে তেওঁ চিধাচিধি ম্যাদীকৰণৰ বাবে আবেদন কৰিব পাৰে। ছাৰ আৰু এটা ফোন আহিছে। হয়, হেল্ল'। হয়, নমস্কাৰ, কোনে কৈছে? বাইদেউ নমস্কাৰ, মই নলবাৰী জিলাৰ পৰা শ্ৰী নাৰায়ণ দত্ত কৈছোঁ বাইদেউ। কওকচোন বাৰু। ছাৰহঁতক মোৰ নমস্কাৰ দিব। নমস্কাৰ। হেল্ল' ছাৰ। হয়, কওকচোন, শুনি আছে। মোৰ এটা প্ৰব্লেম হৈছে ছাৰ। মোৰ তাৰমানে দেউতা নাই, তাৰমানে দেউতাৰ মাটিখিনি আমাৰ তাৰমানে জেঠা বুলি কওঁ যে আমি বৰদেউতাৰ মাটিখিনি তাৰমানে বিক্ৰী কৰিছে আমাৰ ডাকটোৰ, তাৰমানে দেউতাৰ ভাগৰ ডাকটোৰ। এতিয়া 10 লাখ মাটি আছিল। সেই মাটিখিনি আপোনাৰ যিবিলাকে কিনিছে তেখেতসকলে দখল ধৰিছে। এতিয়া মানে কি কৰিব পাৰিম ছাৰ, সেইটোৰ বিষয়ে অলপ জানিব বিচাৰিছোঁ। হয়, জনাব। মানে মাটিটো দেউতাই বিক্ৰী কৰি থৈ গৈছিল নেকি আপোনাৰ? সংযোগ বিচ্ছিন্ন হৈছে। তেখেতৰ বৰদেউতাকৰ নামত আছে বুলি কৈছে। বৰদেউতাকৰ নামত এনেকুৱা ক্ষেত্ৰত ছাৰ আমি দেখা যায় যে কেতিয়াবা আমাৰ উত্তৰাধিকাৰী নামজাৰিটো যদি সময়মতে নহয়, 2-3টা জেনেৰেশ্যনৰ পিছত যাৰ নাম ধৰক ছাৰ 3জন ককায়েক ভায়েক থাকিল, সাধাৰণতে গাঁওবিলাকত কি হয় আমাৰ ডাঙৰজনৰ নামতেই গোটেই মাটিখিনি ৰাখি থোৱা যায়। তো তেওঁলোকৰ নামত ৰাখি থৈ তেওঁলোকৰ 2টা জেনেৰেশ্যন যেতিয়া গুচি যাব, গতিকে তেওঁলোকৰ সেই ডাঙৰ বৰদেউতাকৰ ল'ৰা, তেওঁৰ ল'ৰা ঠিক তেনেকৈ আহি থাকে। সেইকাৰণে ছাৰ এই ক্ষেত্ৰত আমাৰ ৱাৰিছ নামজাৰিৰ যিটো প্ৰভিজন আছে, তেখেতসকলে ৱাৰিছ নামজাৰিৰ কাৰণে এইটো এটা উত্তৰাধিকাৰী নামজাৰিৰে এটা অংশ। গতিকে তেখেতসকলে ৱাৰিছ নামজাৰিৰ কাৰণে এপ্লাই কৰিব লাগে। আৰু ৱাৰিছ নামজাৰিৰ ক্ষেত্ৰত আমাৰ চক্ৰ বিষয়াসকলে তেওঁলোকে পাব্লিক হিয়াৰিং লৈ তাত ভিজিট কৰি নিজৰ পজিশ্যন চাই পেলাই তেওঁলোকে এটা জাজমেণ্ট এটা কেছৰ জৰিয়তে দিয়ে। আৰু এটা কথা আছে কি ইয়াতে ৱাৰিছ নামজাৰিৰ ক্ষেত্ৰত যদি সময়ত তেওঁলোকৰ নামসমূহ আপডেট হৈ নাথাকে, তেতিয়াহ'লে আচলতে আমাৰ চক্ৰ বিষয়া বা মণ্ডলবিলাকে এটা বিশেষ কাৰ্যসূচীৰ জৰিয়তে এইবিলাক আপডেট কৰিব লাগে। তেওঁলোকৰ এটলিষ্ট নামখিনি তেওঁলোকৰ মানে ডাকত পট্টাত তেওঁলোকৰ সোমাব লাগে। আৰু এইক্ষেত্ৰত এটা কাম কৰিব পাৰে, তেওঁ যদি তেওঁ জেঠাকৰ নামত আছে, তেওঁ দেউতাকৰ নামত অহা নাই, তেওঁ এটা মিছলিনিয়াছ কেছ এটা চক্ৰ বিষয়া কাৰ্যালয়ত দিব পাৰে। মিছলিনিয়াছ কেছটোৰ ওপৰত চাগৈ যে হিয়াৰিং ল'ব যে সেই মাটিটোত জেঠাকৰ পৰা তেওঁ সৰু ভায়েকৰ নামটো আহিব লাগে নে নালাগে। গতিকে মিছলিনিয়াছ কেছৰ অৰ্ডাৰ হুকুমটোৰ পাছতো আপুনি তেওঁ নামজাৰিটো পাব পাৰিব। আৰু এটা কথা আছে, যদি দেউতাকে ককাকৰ পৰা মাটি পাইছে, দেউতাকেও যদি উত্তৰাধিকাৰী সূত্ৰে পাইছে, দেউতাকে যদি কিনিছে সেইটো এটা বেলেগ কথা, বা তাৰ পিছৰজনে যদি কিনিছে বেলেগ কথা, কিন্তু তেওঁলোকে যদি ক্ৰমাগতভাৱে উত্তৰাধিকাৰী সূত্ৰে পাই আছে, তেতিয়াহ'লে এওঁৰ নাম সোমাবই, আহিবই লাগিব। গতিকে সেইকাৰণে এটা মিছলিনিয়াছ কেছ বা আমাৰ চক্ৰ বিষয়াসকলৰ পৰ্যায়ত কেছ এটা কৰি পেলাই ৱাৰিছ নামজাৰি কৰিলে অংশীদাৰ সূত্ৰে তেওঁ নামজাৰিটো আহিব। অংশীদাৰ সূত্ৰে কাৰ্যালয়লৈ গ'লে নিশ্চয় পৰামৰ্শ লাভ কৰিব তেওঁ নহয়। হয়, আৰু আপুনি বাকীখিনি বসুন্ধৰাৰ বিষয়ে কৈ আছিলে। হয় হয়, গতিকে এইটো আবণ্টন পত্ৰৰ পৰা ম্যাদীকৰণৰ বিষয়ে মই ক'লোঁ। এইটো এটা ছাৰ্ভিচ আছে ইয়াত। ইয়াৰ উপৰি ইয়াৰ পিছৰ সেৱাটো হৈছে যে একচনীয়া পট্টাৰ পৰা ম্যাদীকৰণ। বহুতৰ একচনীয়া পট্টা আছে, সেই মাটিখিনি ম্যাদী কৰিব পৰা নাই, সেইটো কাৰণেও ইয়াত আবেদন কৰিব পাৰে। একমাত্ৰ কথা হ'ল কি যে একচনীয়া পট্টাটো যাৰ নামত দিয়া হৈছিলে সেই মানুহজনেহে ম্যাদীকৰণৰ বাবে এপ্লাই কৰিব পাৰিব। তেওঁ যদি কাৰোবাক অলৰেডি মাটিখিনি বিক্ৰী কৰি দিছে বা ট্ৰেন্সফাৰ কৰি দিছে, তেতিয়া সেই দ্বিতীয় মানুহজনে কিন্তু এইটো কম এইটো লৈ পেলাই যথেষ্ট এটা মানে হেৰি এটা আছে, কনচেপশ্যন এটা আছে, একচনীয়া মাটি বেচিব খোজে, আচলতে একচনীয়া মাটি বেচিব নোৱাৰে। হয়, নিশ্চয় আমি বিষয়টোলৈ আহিম, সুধিব লাগিব। আৰু ফোন এটা আহিছে। হেল্ল', সংযোগ বিচ্ছিন্ন হৈছে, গতিকে এই বিষয়টোলৈ আহিম। আৰু কিবা বিষয় সামৰি লৈছে নেকি মিছন বসুন্ধৰা? ইয়াৰ লগতে আৰু কেইটামান সৰু কথাও আছে, যেনে পট্টাৰ পৰা দখলহীন ব্যক্তিৰ নাম কৰ্তন কৰিব পাৰে।
দখলহীন ব্যক্তি যদি আছে বহুত পট্টাত বহুত মানুহ দেখা যায় যে বহুত মানুহৰ নাম এনেই সোমাই আছে যিবিলাক মানুহৰ কোনো দখলো নাই হয়তো তাত মানুহখিনি তেওঁলোকৰ উপস্থিতিও নাই কিন্তু নামবিলাক চলি আহিছে কাৰণে চলি আছে গতিকে সেই নামবিলাকৰ কৰ্তন কৰিবৰ কাৰণে আবেদন কৰিব পাৰে সেইটো চক্ৰ বিষয়ে অনুসন্ধান কৰি পেলাই যদি এইটো কৰিব লাগে বুলি ভাবে তেতিয়া কৰ্তন কৰিব ইয়াৰ লগতে পট্টাদাৰৰ মোবাইল নম্বৰ এইটো আমাৰ আগতে নাছিলে মোবাইল নম্বৰ এতিয়া অন্তৰ্ভুক্তিকৰণ আমাৰ যিটো জমাবন্দী আছে জমাবন্দীত অন্তৰ্ভুক্তিকৰণৰ কাৰণে ইয়াত ব্যৱস্থা কৰা হৈছে আৰু প্ৰতিজন পট্টাদাৰে নিজৰ মোবাইল নম্বৰটো ইয়াত অন্তৰ্ভুক্তিৰ কাৰণে আবেদন কৰিব পাৰে তাৰোপৰি মাটি জমাবন্দীত যদি পট্টাদাৰৰ নামটো পট্টাদাৰ বা তেওঁৰ অভিভাৱকৰ বা কাৰোবাৰ নাম যদি কিবা ভুল হৈ আছে সেইটো সংশোধনৰ কাৰণে আবেদন কৰিব পাৰে আৰু সেই জমাবন্দীত যদি এৰিয়াটো তেওঁৰ পৰিমাণটো মাটিৰ যদি ভুল হৈ আছে সেইটো সংশোধনৰ কাৰণেও আবেদন কৰিব পাৰে এইকেইটা মূল সেৱা গতিকে বিভিন্ন বিষয় সামৰি লৈছে আৰু এই ভূমিৰ বিষয়টো ইমান ব্যাপক যে থুৰতে শেষ কৰিব নোৱাৰি আচলতে কিন্তু আপুনি এটা বিষয় উল্লেখ কৰিছিলে যে একচনীয়া পট্টাৰ ম্যাদী পট্টাকৰণ আৰু এই বিষয়টো সুধিব লগা আছিলে বহু শ্ৰোতাই আমাক সুধিছিলে এই বিষয়ত তাৰ আগে আমি এটা ফোন ল'ব লাগিব হেল্ল' নমস্কাৰ কোনে কৈছে বাৰু মই নিৰ্মল কলিতাই কৈছো কি জানিব বিচাৰিছে মানে মাটি মানে আমাৰ দেউতাহঁতৰ নামতে আছিল আমাৰ নামত হ'ল কিন্তু সেই মাটিটো আমাৰ ককাই আৰু আমাৰ দেউতাই মাটিটো বিক্ৰী কৰিছিল যেতিয়া বিক্ৰী কৰিছে সেইখিনি আগৰ যিখিনি দলিল মানে ঘৰতে আছিল সেইখিনি মোক উভতাই দিলে পিছত এখন মোক মানে কাঁচা দলিল বনাই পেলাই মাটিটো মোক দি দিলে কিন্তু মাটিখিনি আমাৰ দেউতা আৰু ককা নামতে আছিল এতিয়া বস্তুখিনি আৰু তাৰে দলিল গীতাৰ কিবা ব্যৱস্থা কৰিব পাৰি নেকি অৰ্থাৎ বিক্ৰী হৈ গৈছে ভূমি নহয় জানো বিক্ৰী মানে হাকিমৰ মানে হেৰি আছে আৰু তাতে স্থান আছে কাৰ পৰা কোনে বিক্ৰী কৰিছে বিক্ৰী কৰিছে দেউতাই বিক্ৰী কৰিছে ঠিক 2.5 কঠামান মাটি দেউতাই বিক্ৰী কৰিছে কাক বিক্ৰী কৰিছে এইটো আপোনাৰ এই লকৰ ঠিক আছে লকৰ বিক্ৰী কৰিছে তাৰপাছত এতিয়া আৰু মাটিখিনি আৰু উভতাই দিছে আমি পইচা দি দিছো তেওঁলোকে উভতাই দিছে এতিয়া আপোনাৰ কেঁচা দলিল হৈ আছে বুলি কৈছে এতিয়া আপুনি এটা কাম কৰিব লাগিব এতিয়া মানে আপুনি দলিল বনাবলৈ আপুনি যিজনে উভতাই দিছে তেওঁকে ক'ব লাগিব তেওঁ এখন চেল পাৰ্মিশ্যন কৰিব লাগিব আপোনালোকে দুইটা পাৰ্টিয়ে কিনা বিকাৰ পাৰ্মিশ্যন এটা ডিচিৰ পৰা ল'ব লাগিব আৰু কিনা বিকাৰ পাৰ্মিশ্যনৰ পাছত আপুনি সেইখন আকৌ ৰেজিষ্টাৰ দলিল কৰিব লাগিব তেতিয়া আপোনাৰ পকা দলিল হৈ যাব তেতিয়া কিন্তু নামজাৰিটো আমাৰ নামতে আছে এতিয়া নামজাৰি হৈ গ'ল নেকি আমাৰ নামতে আছে নামজাৰিটো নামজাৰিটো সলনি হোৱা নাই নামজাৰিটো সলনি হোৱা নাই নাই তেতিয়াহ'লে সমস্যা দেখোন একোৱেই নাই উভতাই দিছে বুলি কৈছে উভতাই দিছে আপোনাৰ দখল আছে উভতাই দিছে এইটো বেলেগ সমস্যা নাই আৰু তেতিয়া আপুনি দলিল বনাবৰ প্ৰয়োজন নাথাকে ইয়াতে আৰু দখল আছে আৰু আপোনাৰ নামটোও যিহেতু আছে তাৰমানে ইয়াত আৰু দলিল বনাব নালাগে তাৰমানে আৰু নহয় আৰু পিছত যদি কিবা এটা ধৰক নহয় আপোনাৰ নামজাৰি থাকিলেই নহয় নামজাৰি আৰু দখল থাকি গ'লতো তাৰপিছত আৰু তেওঁলোকে কৰিব আৰু তেওঁলোকৰ মাজত এখন আপোনালোকে এগ্ৰিমেণ্ট এটা বনাই ল'ব পাৰে আপোনাৰ যে উভতাই দিলে যে সেইটো বুলি এখন এগ্ৰিমেণ্ট এটা সাক্ষী লৈ কিনে এগ্ৰিমেণ্ট এখন বনাই থ'ব পাৰে দিন এখন কৰি থ'ব পাৰিলে হ'ব গতিকে আপোনাৰ কেঁচা দলিলখন আপোনাৰ ভিতৰুৱা বস্তু সেইখন থাকিলে কিন্তু আপোনাৰ বাইদেউ আপোনাৰ নিজৰ নামত দখল আছে আপোনাৰ নামজাৰিটো আছেই গতিকে আপুনি ইয়াত আৰু বেলেগ কৰিব লগা নাথাকে তাৰমানে আৰু ঠিক আছে বাৰু ধন্যবাদ গতিকে আমি পাতি আছিলোঁ যে একচনীয়া পট্টাৰ ম্যাদী পট্টাকৰণ মাটিৰ গতিকে ছাৰে কৈছিলে এই সম্পৰ্কে অকণমান উনুকিয়াইছিলে কিন্তু একচনীয়া পট্টাৰ দেখা যায় যে মাটি যিগৰাকীয়ে ক্ৰয় কৰে প্ৰথমবাৰৰ বাবে তাৰপিছত কিন্তু দেখা যায় যে তেওঁ যেনেকৈ গোপনীয় হওক বা যিয়ে হওক 2-3 বাৰো বিক্ৰী কৰে কেতিয়াবা তাৰপিছত পট্টাটো কিন্তু প্ৰথমগৰাকীৰ হাতত থাকে গতিকে শেষৰগৰাকীয়ে যেতিয়া ক্ৰয় কৰিব তেতিয়া সেই পট্টাখন পাবনে নে প্ৰথমগৰাকীৰে হৈ থাকিব এই বিষয়টো বসুন্ধৰাই সামৰি লৈছে নাই এই বিষয়টো বসুন্ধৰা সামৰি লোৱা নাই মেইন বস্তু হৈছে একচনীয়া পট্টাখন হস্তান্তৰ কৰিব নোৱাৰে একচনীয়া পট্টাখন মানে বেচিব নোৱাৰে মাটি বিকাৰ লগে লগে এইটো চৰকাৰীকৰণ হৈ যায় অনবীকৰণ গোচৰ বুলি কয় এনআৰ গোচৰ বুলি কয় এনআৰ গোচৰ কৰি কিনে আমিতো চৰকাৰীলৈ হস্তান্তৰ কৰিব লাগে আল্টিমেটলি আপোনাৰ পট্টাখনৰ এক্সিষ্টেঞ্চটো নাথাকে তেতিয়া সেই যিজন চৰকাৰীকৰণ কৰা হ'ল
তাৰ যিজন দখলকাৰ থাকিব সেই দখলকাৰজনে পাছলৈকে যদি এলিজিবল হয় আমাৰ ভূমি নীতি আধাৰত যদি এলিজিবল হয় তেওঁ চৰকাৰে আবেদন কৰিব পাৰিব মাটিখিনিৰ কাৰণে আৰু গাঁও অঞ্চলত হ'লে আপোনাৰ তাতে 1 বিঘা ৰেচিডেঞ্চিয়েল পাৰপাছ আৰু 7 বিঘা আপোনাৰ পাৰিব খেতিৰ কাৰণে আৰু টাউন অঞ্চলত হ'লে আমাৰ গুৱাহাটী টাউনত আপোনাৰ 1.5 লেচা আৰু আদাৰ টাউন হ'লে আপুনি 1.10 লেচালৈকে এপ্লাই কৰিব পাৰিব হয় আৰু ফোন এটা আহিছে ফোনটো লৈ লৈছোঁ হেল্ল' নমস্কাৰ কোনে কৈছে আপুনি হয় নমস্কাৰ মই বঙাইগাঁৱৰ পৰা কৈ আছোঁ হয় কি জানিব বিচাৰিছে সোধকচোন মই জানিব বিচাৰিছিলোঁ একচুৱেলি আমাৰ মানে কি মাটি নামজাৰি মানে আমাৰ দেউতাৰ নামত আছিলে এতিয়া আমি আমাৰ নামত নামজাৰি কৰিব বিচাৰিছোঁ কেনেকৈ কৰিব লাগে আৰু এটা মোৰ প্ৰশ্ন আছে কি আৰু এটা প্ৰশ্ন আছে হয় কওক সোধক হেল্ল' হয় কওকচোন বাৰু শুনি আছোঁ আমি হয় ছেকেণ্ড প্ৰশ্নটো হ'ল কি আমাৰ যেতিয়া মাটিৰ ৰাস্তা থাকে আমাৰ সেই ৰাস্তাটো যদি দখল দিয়া হয় সেইটো কেনেকৈ মানে আমি সমাধান কৰিম মানে আমি ধৰ সেইটো সমাধান কৰা ৰাস্তাটো কেনেকুৱা ধৰক এটা ৰাস্তা এটা দখল কৰি আছে আমি ওলা আমাৰ ৰাস্তাটো ধৰক প্ৰথম ৰাস্তা এটা আছিলে আপুনি সেইটো ব্লক কৰিছে ন ব্লক কৰি থাকে মানুহবিলাকে ব্লক আপুনি প্ৰথম কুৱেশ্যনটো আপোনাৰ আছিলে যে আপোনাৰ দেউতাৰ নামৰ মাটিখিনি কেনেকৈ আপোনাৰ নামত আহিব হয় এইটো উত্তৰাধিকাৰী হিচাপে আপোনাৰ আমাৰ মিছন বসুন্ধৰাত অন্তৰ্ভুক্ত হৈয়ে আছে উত্তৰাধিকাৰী সূত্ৰে নামজাৰি যিটো আছে আপুনি মিছন বসুন্ধৰাত আপুনি গৈ কিনে পৰ্টেলত গৈ কিনে আপুনি এপ্লাই কৰিব পাৰিব তাৰ কাৰণে আপুনি এটা বস্তু লাগিব যদি ডেটাৰ আপোনাৰ ডেথ চাৰ্টিফিকেটখন আছে তেওঁক লাগিব সেইখন আৰু ডেথ চাৰ্টিফিকেটখন যদি নাই কিবা কাৰণত গাঁওবুঢ়াৰ পৰা প্ৰমাণ পত্ৰ ল'ব লাগে যে উত্তৰাধিকাৰী হিচাপে কোন কোন আপোনাৰ জীৱিত আছে তেওঁলোকৰ নামখিনি আহিব আৰু এই ক্ষেত্ৰত মই আৰু এটা বস্তু মই কৈ থ'ব খুজিছোঁ আমাৰ ভাৰত চৰকাৰ বা অসম চৰকাৰে নতুনকৈ এই বস্তু গুৰুত্ব দিয়া হৈছে যে আমাৰ মহিলা সবলীকৰণৰ ওপৰত মানে এতিয়া আমি সদায় ভাবা আছিলে যে উত্তৰাধিকাৰী সূত্ৰে অকল সদায় ল'ৰাৰ নামটোৱে আহে এতিয়া আমি অলপ সজাগ হ'ব লগা হৈছে ল'ৰাৰ লগতে তেওঁলোকৰ যি ছোৱালী আছে তেওঁলোকৰ নামখিনি আহিব আৰু এটা প্ৰশ্নটো আছিল ছেকেণ্ড প্ৰশ্নটো উত্তৰটো মই জানিছিলোঁ ছেকেণ্ড প্ৰশ্নটো আছিলে আপোনাৰ ৰাস্তা এটা ব্লক কৰিছে এইটোতো আপোনাৰ বসুন্ধৰাৰ আণ্ডাৰত নাহিব এইটো এইটো আপুনি উপায়ুক্তত আপুনি এটা মিছলিনিয়াছ কেছ এটা দাখিল কৰিব পাৰে জিলা উপায়ুক্ত এইটো মিছলিনিয়াছ কেছ জিলা উপায়ুক্তৰ তাতে দাখিল কৰিব লাগিব এটা মিছলিনিয়াছ কেছ এটা ল'ব তেওঁলোকে সেই ধৰণে চালি যায় চাই হিয়াৰিং লৈ কিনে আগৰ প্ৰশ্নকৰ্তাৰ এটা প্ৰশ্ন এটা অকণমান থাকি যোৱা যেন লাগিল তেওঁ সুধিছিল যে কিমান পইচা খৰচ হ'ব উত্তৰাধিকাৰীৰ নামজাৰিত মিছন বসুন্ধৰাত 1 টকাও আপোনাৰ পইচা খৰচ নহয় এইটো সম্পূৰ্ণ বিনামূলীয়া গতিকে এইটো সুযোগ গ্ৰহণ কৰিব লাগে আৰু নিশ্চয় পাইছে তেওঁলোকে উত্তৰ আৰু এইখিনিতে যিহেতু মিছন বসুন্ধৰা আৰম্ভ হৈছে 2 অক্টোবৰত গতিকে এই সময়ছোৱাত কিমান আবেদন গ্ৰহণ কৰা হৈছে বা কিবা তথ্য আছে নেকি তেনেকুৱা ধৰণৰ ৰাইজে কেনেধৰণে সঁহাৰি দিছে এই সময়খিনি হয় মিছন বসুন্ধৰা আমাৰ যিটো পৰ্টেল আছে সেই পৰ্টেলটোত মানে এইটো ৰিয়েল টাইম আমি গম পাই থাকোঁ কিমান এপ্লিকেশ্যন আহিছে বৰ্তমানলৈকে 87,000ৰ ওপৰত এপ্লিকেশ্যন আমাৰ আহিছে এই গোটেইকেইটা ছাৰ্ভিচৰ ভিতৰত গতিকে 2 অক্টোবৰৰ পৰা আজি 1 মাহে প্ৰায় গৈছে আৰু এইটো আবেদন ৰাইজে কৰিব পাৰিব 30 নৱেম্বৰলৈকে আবেদনৰ কাৰণে সেই সীমা দিয়া হৈছে 30 নৱেম্বৰ 30 নৱেম্বৰৰ পিছত কিন্তু ইয়াৰ নিষ্পত্তিকৰণবিলাক চলি থাকিব আৰু সেইটো 10 মেলৈকে চলি থাকিব অহা বছৰৰ কিন্তু আবেদনটো কেৱল 30 নৱেম্বৰলৈকে কৰিব পাৰিব স্যাৰ মাজতে এটা কথা কৈছোঁ স্যাৰ আমি 10 মিনিট আগতে আমি ঠিক কাৰ্যসূচীৰ আগে আমি চাইছিলোঁ যে এতিয়ালৈকে আমাৰ কিমান এপ্লিকেশ্যন পৰিছে তেতিয়া আছিল 87,761 আৰু এতিয়া আমি চাইছোঁ এট প্ৰেজেণ্ট এইটো মানে 88,022 মানে দ্ৰুত গতিত ৰাইজৰ পাৰ্টিচিপেশ্যন বাঢ়িছে যথেষ্ট সঁহাৰি দিছে বুলি ক'ব লাগিব আৰু এই সময়খিনিতে আমি জানিব বিচাৰিছোঁ জ্যোতি সচিব ডাঙৰীয়াৰ পৰা দাস ডাঙৰীয়াৰ পৰা যে আচলতে কিয় সজাগ হ'ব লাগে ৰাইজ এই আঁচনিৰ সুবিধা ল'বলৈ বা ভূমি সম্পৰ্কীয় বিষয়ত কিয় সজাগ হ'ব লাগে আমাৰ মাটিৰ লগততো আমাৰ চবৰে অৰ্থপ্ৰথভাৱে সম্বন্ধ আছে আমাৰ এডোখৰ মাটি আমাৰ মানে সম্পত্তি নহয় আমাৰ পৰিচয়ো হয় কিন্তু বহুত সময় হয় কি যে আমাৰ মাটিখিনি বহুত সময়ত কেতিয়া হয় যে আমাৰ ক্ৰাইচিছৰ সময়ত আমি বিক্ৰী কৰিবলগীয়া হয় ঘৰ এটা বনাব লোন ল'বলগীয়া অৱস্থা এটা হয় বা ঘৰ এটা বনাবলগীয়া অৱস্থা বিভিন্ন ধৰণৰ সমস্যা এটা আমি কৰিবলৈ ব্যৱহাৰ কৰোঁ আমি কিন্তু সেই সময়ত যদি মাটি বাৰী যিখিনি আমি চাপ'জ আমি বাতৰাটো যদি সময়মতে নকৰোঁগৈ আমি যদি ৰিক্লাছিফিকেশ্যনটো সময়মতে নকৰোঁগৈ তেতিয়া হৈ গৈ কি যে আমি ঘৰটো বনাবলৈ ল'লোঁ লোন এটা বিচাৰি মই বেংকৰ ওচৰলৈ গ'লোঁ যোৱালৈ বেংকে ক'লে যে আপোনাৰ মাটিটো এগ্ৰিকালচাৰ লেণ্ড হয় কিন্তু আপুনি বনাব হৈছে ঘৰ গতিকে তেওঁ লোনটো নিদিয়া হৈ গ'ল
মাতে আৰু কেতিয়াবা হয় কি চেল পাৰ্মিশ্যনৰ সময়ত মই বিক্ৰী কৰিব গ'লোঁ মোৰ ধৰক ঘৰত কাৰোবাৰ বেমাৰ হ'ল মই ক'ৰবাত লৈ যাব লগা ইমিডিয়েটলি বা ছোৱালী বিয়া দিব লগা হ'ল মই বিক্ৰী কৰিব খুজিছোঁ কিন্তু বিক্ৰী কৰিব সময়ত কেতিয়াবা কি হয় যদি বাতৰত আমি নকৰোঁ 4-5জন মানুহৰ নাম সোমাই থাকিলে সমস্যাৰ সৃষ্টি তেওঁলোকে NOC-খন নিদিয়া হ'ল আমি কথা পাতিম এইটো বিষয়ত আৰু এটা শ্ৰেণীৰ ভূমি সম্পৰ্কে আমি কিছু কথা জানিব বিচাৰি ফোন এটা আহিছে হেল্ল' নমস্কাৰ কোনে কৈছে হয় কাটি গৈছে ফোনটো আপুনি ক'ব পাৰে গতিকে এই ধৰণৰ ঠিক যেতিয়া প্ৰয়োজন থাকে আমাৰ প্ৰয়োজনৰ সময়ত যেতিয়া আমি আগবাঢ়ি যাওঁ তেতিয়া এই সমস্যাবিলাক আমাক দেখা দিয়ে যেতিয়া আমি কৰিব টাইমলি নোৱাৰোঁ বহুত সময়ত ম্যাদী নকৰাৰ ফলত আমাৰ বহুত সমস্যা হয় আমাৰ সেই কোৰ্ট কেছাৰীত আমাক ৰেভিনিউ ৰিচিপ্টখনেই লাগে মাটিৰ ৰেকৰ্ডটোৱেই লাগে আমি দিব নোৱাৰা অৱস্থা এটা হওঁ গতিকে ফোন এটা আকৌ আহিছে আপোনাক ৰখাব লাগিব হেল্ল' হয় নমস্কাৰ কোনে কৈছে নমস্কাৰ মই নলবাৰী জিলাৰ গবদল গাঁৱৰ পৰা অতুল বৈশ্য কৈছোঁ হয় কওকচোন বাৰু এই মানে বসুন্ধৰা আঁচনিটোত ময়ো এপ্লিকেণ্ট হয় কথা হৈছে কি বহুদিন আগতে আমাৰ দেউতা ঢুকাইছে এতিয়া ধৰক মানে হেৰি লাগে ডেথ চাৰ্টিফিকেটখন লাগে এইখন সেইখন নোহোৱাকৈ কৰিব পৰা কিবা ব্যৱস্থা আছে নেকি সেই সম্পৰ্কে ছাৰৰ পৰা জানিব বিচাৰিছোঁ আছে অকণমান আগতে আপোনাক কোৱা হ'ল যে ডেথ চাৰ্টিফিকেট যদি আছে আপোনাৰ হাতত ইতিমধ্যে তেতিয়াহ'লে ভালেই কথা যদি নাইও তেতিয়াহ'লে আপুনি যদি গাঁও এলেকাত বাস কৰে তেতিয়াহ'লে আপোনাৰ গাঁওবুঢ়া যিজন আছে সেই গাঁওবুঢ়াজনৰ পৰা এখন চাৰ্টিফিকেট লৈ পেলাই সেইখন দাখিল কৰিব পাৰে আৰু নহ'লে বা কেতিয়াবা যদি টাউন এলেকাত বাস কৰে গাঁওবুঢ়া নাই তেতিয়া সেই ক্ষেত্ৰত আপোনাৰ তেতিয়াহ'লে গাঁও পঞ্চায়তৰ ছেক্ৰেটাৰী চাৰ্টিফিকেট নহ'লে আপোনাৰ টাউন এলেকা হ'লে টাউন কমিটিৰ এক্সিকিউটিভ অফিচাৰ আছে সেইজনৰ এখন চাৰ্টিফিকেট লৈ পেলাইও দিব পাৰে সেই চাৰ্টিফিকেটখনত আপোনাৰ উত্তৰাধিকাৰী হিচাপে যে আমুক ঢুকাইছে ইতিমধ্যে আৰু তেখেতৰ উত্তৰাধিকাৰী হিচাপে এইকেইজন ল'ৰা ছোৱালী আছে সেই কথাটো উল্লেখ কৰি দিলে সেইখন দাখিল কৰি আপুনি নামজাৰিৰ কাৰণে আবেদন কৰিব পাৰে আৰু এজন শ্ৰোতা ফোন লাইনত আছে হেল্ল' হয় নমস্কাৰ কোনে কৈছে হয় মই দৰং জিলাৰ নেকপাৰা গাঁৱৰ নিবেন চৰাই ক'লোঁ হয় কওকচোন কি জানিব বিচাৰিছে ৰাজচক্ৰৰ পৰা মঙললৈ হয় আমি আৰু যেনিবা মোৰ দেউতাৰ নামত মাটিখিনি আছে দেউতা ঢুকাই গ'ল এতিয়া দেউতাৰ পিছত মোৰ নামত নামজাৰি নিশ্চয় হ'ব হয় এতিয়া 100 মাটি আৰু যিবিলাক তৌজি চিলিং মাটি যিবিলাক খাজৰা লৈ আছে সেইবিলাক মাটি ম্যাদীকৰণৰ ব্যৱস্থা হ'বনে নহয় বাৰু ধন্যবাদ আপোনাৰ প্ৰশ্নৰ বাবে আমাৰ গাঁৱত আমাৰ গাঁৱত প্ৰায় 200 বিঘা মাটি আপোনাৰ গোপচাৰ হৈ আছে এইবিলাক মালিক চৰকাৰে কিবা ব্যৱস্থা গ্ৰহণ কৰিব বাৰু আপোনাৰ প্ৰথম প্ৰশ্নৰ উত্তৰটো আপুনি পাইছে আপুনি নিজে গমো পাইছে যে আপোনাৰ বসুন্ধৰা অধীনত আপোনাৰ নামজাৰিটো হ'ব উত্তৰাধিকাৰী নামজাৰিটো কিন্তু ছেকেণ্ড ক'লে যে আপুনি চিলিং মাটিত দখল কৰি আছে তাৰ ম্যাদীটো হ'ব নে নহ'ব চিলিং মাটিত আপোনাৰ যদি দখলকাৰ হয় আপোনাৰ আমাৰ ভূমি নীতি আমাৰ 2019 অলৰেডি আমি অসম চৰকাৰে প্ৰচাৰ কৰিছে তাৰ আধাৰত আপুনি এলিজিবল হ'ব লাগিব এলিজিবল হয় যদি আপুনি গাঁও অঞ্চলত যদি বাস কৰে উপায়ুক্ত এইটো পোনে পোনে ম্যাদীলৈকে নিব পাৰিব 500 টকা পাৰ বিঘা প্ৰিমিয়াম লৈ কিনে আৰু গাঁও অঞ্চলত আপোনাৰ 1 বিঘা আপোনাৰ ৰেচিডেঞ্চিয়েল পাৰপাছ আৰু 7 বিঘা আপুনি খেতি মাটিৰ কাৰণে পাব পাৰে আৰু তাৰ কাৰণে প্ৰিমিয়াম ৰেট হ'ব 500 টকাকৈ আৰু উপায়ুক্ত এইটো ডাইৰেক্ট আবণ্টন নিদি এতিয়া আমাৰ নতুন চৰকাৰৰ নিৰ্দেশ মতে আমি নতুন অলৰেডি চাৰ্কুলাৰ জাৰি কৰিছোঁ ডাইৰেক্ট আপুনি ম্যাদী পাব পাৰিব গাঁও অঞ্চলত আৰু টাউন অঞ্চলত যদি হয়গৈ এইটো SDLC পাছ কৰাৰ পাছত সেইখিনি আকৌ আমাৰ অসম চৰকাৰৰ ৰাজহ বিভাগলৈকে আহিব আৰু তাতে আমাৰ প্ৰিমিয়াম ফিক্স কৰি আপোনাক অৰ্ডাৰ কৰাৰ পাছত আমি প্ৰিমিয়াম দিয়াৰ পাছত সেইটো ম্যাদী হ'ব পাৰে কিন্তু এই দুটা বিষয়ে আমাৰ মিছন বসুন্ধৰাৰ ভিতৰত অন্তৰ্গত হৈ থকা নাই হয় ধন্যবাদ আৰু আমাৰ হাতত আচলতে আজি বেছি সময় নাই আমি সামৰিবই লাগিব অনুষ্ঠানটো এই বিষয়টো অত্যন্ত ব্যাপক আমি আচলতে চমুকৈ সামৰিব নোৱাৰোঁ শ্ৰোতাসকলক ধন্যবাদ আৰু তিনিওগৰাকী সবল ব্যক্তিকে হয় ধন্যবাদ অহা সপ্তাহত আমি আজিৰে একে সময়তে পুনৰ লগ পাম এই অনুষ্ঠানত ধন্যবাদ ভূপ্ৰজ্ঞা ফোন অনুষ্ঠানটিৰ আজিৰ বিষয় আছিল মিছন বসুন্ধৰা অনুষ্ঠানটিৰ আঁত ধৰিলে অৰুণিমা গোস্বামীয়ে এয়া আকাশবাণী গুৱাহাটীৰ FM মহাবাহু খন্তেক পাছতে